ৰাভা হাছঙত বিজেপিৰ ভয় ভাবুকিৰ ৰাজনীতি বিজেপিৰ বিৰুদ্ধে অভিযোগ কংগ্ৰেছ বিৰোধী দুই কংগ্ৰেছ প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰৰ পিছতেই এই অভিযোগ 2 এপ্ৰিলত ৰাভা হাছং স্বায়ত্ত পৰিষদৰ নিৰ্বাচন বুধবাৰে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনা কংগ্ৰেছৰ 2 প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰিলে ৰাভা হাছঙত কংগ্ৰেছৰ 2 প্ৰাৰ্থী ভোগলাল ৰাভা আৰু হৰেশ্বৰ বড়োৰ মনোনয়ন প্ৰত্যাহাৰত বিনা প্ৰতিদ্বন্দিতাৰে বিজয়ী হ'ল ৰাভা যৌথ মঞ্চৰ সমৰ্থিত মিত্ৰজোঁটৰ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দিতাৰে বিজয়ী বিজেপি মিত্ৰজোঁটৰ 2জন প্ৰাৰ্থী 23 নং খলিহাকুট সমষ্টিত নগৰমল স্বৰ্গীয়াৰী বিজয়ী 25 নং হাহিম সমষ্টিত জয়লাভ সোণাৰাম ৰাভাৰ ইয়াৰ পিছতে এতিয়া ৰাভা হাছঙত আৰম্ভ হৈছে অভিযোগৰ ৰাজনীতি ৰাভা হাছঙত বিজেপিয়ে ভয় ভাবুকিৰ ৰাজনীতি কৰাৰ অভিযোগ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা যে ভয় ভাবুকি দাবী ধমকি ধনবল বাহুবল যদি প্ৰয়োগ নকৰে সুস্থ গণতান্ত্ৰিক পৰিৱেশত যদি নিৰ্বাচন অনুষ্ঠিত হয় তেতিয়াহ'লে ৰাভা হাছঙত আমি নিশ্চয় আশা কৰা মতে ফল পাম আৰু যি ধৰণে ভয় ভাবুকি ধনবল বাহুবল প্ৰয়োগ হৈছে আপোনালোকে গম পাই আছে পূব গোৱালপাৰাৰ বিধায়ক AK ৰছিদ আলমৰ অভিযোগ টংকেশ্বৰ ৰাভা আৰু ডক্টৰ প্ৰকাশ কাশ্যপে অস্থিৰ কৰিছে ৰাভা হাছং বিজেপি গুণ্ডা প্ৰকাশ কাশ্যপ গুণ্ডা টুণ্ডা লগাই আমাৰ কেণ্ডিডেটটো আহিবই নিদিলে গোৱালপাৰাত গতিকে আমি আশা কৰিব নোৱাৰোঁ এতিয়াও আশাবাদী 2জন ব্যক্তিক 2 নম্বৰী ৰাভা এইটো হ'ল টংকেশ্বৰ শৰণীয়া আৰু প্ৰকাশ কাশ্যপ এই 2জনক যদি হয় গৃহবন্দী কৰক নিৰ্বাচন আয়োগে আৰু নহ'লে জেলত ৰাখক তেতিয়াহে আমি ভাবিম যে বিজেপি এটা সুস্থিৰ নিৰ্বাচন পাতিছে বিধায়ক AK ৰছিদ আলমৰ অভিযোগ নস্যাৎ কৰিছে বিজেপিয়ে ৰাভা হাছং পৰিষদীয় অঞ্চলত কংগ্ৰেছৰ কোনো অস্তিত্ব নাই যেহেতু কংগ্ৰেছৰ ইতিমধ্যে ৰাভা হাছঙত অস্তিত্বই নাই যেহেতু টংকেশ্বৰ ৰাভা দেৱে ধাৰাবাহিকভাৱে আগুৱাই নি আছে তাত তেওঁলোকৰ ঈৰ্ষাত জ্বলিছে মানে আৰু ঈৰ্ষাত জ্বলাৰ কাৰণে ভাবিছে যে যেলৈকে ৰাভা হাছং এলেকাত টংকেশ্বৰ ৰাভা দেৱে মুখ্য কাৰ্যবাহী সদস্য হৈ থাকিব তেতিয়ালৈকে ইয়াত মানে কংগ্ৰেছ দলে ইয়াত কোনো ধৰণৰ তেওঁলোকে ৰাজনীতি কৰিব নোৱাৰে তেওঁলোকে ইয়াত খপনি পৰিব নোৱাৰে আৰু তেওঁলোকৰ দলটো অস্তিত্ববিহীন হৈ যাব আৰু সেই আকাংক্ষা তেওঁলোকে এই ধৰণৰ প্ৰলাপ ভুগিবৰ কাৰণে আৰম্ভ কৰি আছে আনহাতে ৰাভা হাছঙত উন্নয়নৰ ঢলত 4 এপ্ৰিলৰ পিছত কংগ্ৰেছ পলাই পত্ৰং দিব লাগিব বুলি মন্তব্য আন এজন মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ 4 তাৰিখ ফলাফলে ক'ব 4 ফলাফলে তেওঁৰ বেলট বক্স খোলাৰ লগে লগে তাৰ পৰা পলাই পত্ৰং দিব লাগিব ৰাভা হাছঙৰ কামৰূপ জিলাৰ 16 আৰু গোৱালপাৰা জিলাৰ 20 পৰিষদীয় সমষ্টিত এতিয়া গৰম হৈছে নিৰ্বাচনী বতাহ বকুৰ পৰা মহৰালি আৰু গোৱালপাৰাৰ পৰা মনোজ দাসৰ ৰিপৰ্ট DY365